চাৰিখন গাঁও যে উদ্ধাৰ কৰি আনিব আপুনি ভালে আছ মাতি 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 ভূমি চক্ৰপত্ৰ আপোনালোকে আজি এই ফিল্ডৰ পৰাই আপোনালোকে আজি এই কথাখিনি গ্ৰহণ কৰিব পাৰিব। নিজ নিজ কাউণ্টাৰৰ সন্মুখলৈ মই আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। নিজ নিজ কাউণ্টাৰৰ সন্মুখলৈ আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। চাৰ্টিফিকেটসমূহ আপোনালোকে আজি লৈ যাব। নতুনকৈ সন্দেহযুক্ত লোকক আহিবলৈ অনুমতি যেন কোনো কাৰণতে নিদিয়ে। কাৰণ এই সন্দেহযুক্ত লোকসকলে কেৱল মাত্ৰ বনভূমিয়ে অধিকাৰ কৰা নহয়, তেওঁলোকে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আৰু আমাৰ অধিকাৰৰ ওপৰতো প্ৰশ্ন চিহ্ন লৈ আহে। আজি আমি যদি এগৰাকী মানুহ আহোঁতে উচ্ছেদ কৰিব পাৰোঁ, সমস্যা ডাঙৰ হ'ব নোৱাৰে। আজি আমি দেখা পাওঁ যে ৰাজ্যখিনিৰ দৰে বনাঞ্চলত হাজাৰ হাজাৰ সন্দেহযুক্ত পৰিয়াল আহি আছেহি। আজি উচ্ছেদ কৰোঁতে আমি কষ্ট কৰিব লাগিব, কিন্তু এজন সোমাওঁতেই যদি আমি উচ্ছেদ কৰিলোহেঁতেন, আজি হয়তো গোৱালপাৰা জিলাৰ জনগাঁথনিৰ ইমান ডাঙৰ পৰিৱৰ্তন কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। আজি আপোনালোকে অনুভৱ, আমি 1,45,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা আমি মুক্ত কৰি বনভূমিৰ বাবে আমি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছোঁ। গোৱালপাৰা জিলাত বিভিন্ন সময়ত হাছিলা বিল, পাইকান সংৰক্ষিত বনাঞ্চল আৰু যোৱা 9 নৱেম্বৰত দহিকটা বনাঞ্চলত আমি উচ্ছেদ চলাই সন্দেহযুক্ত বাংলাদেশী লোকসকলক আৰু যিসকলে অধিকাৰ নোহোৱাকৈ এই মাটিত বসবাস কৰি আছিলে তেওঁলোকক আজি আমি উচ্ছেদ কৰিবলৈ সক্ষম হৈছোঁ আৰু অনাগত দিনত এই উচ্ছেদ অভিযান চলি থাকিব। আজি আমি জনজাতীয় লোকসকল মাটি পৈতৃকভাৱে বা বহু দিনৰ পৰা দখল কৰি আছিলে, তেওঁলোকে লাহে লাহে আবেদন কৰিবলৈ আৰম্ভ কৰিলে আৰু আজি আমি বসুন্ধৰা আঁচনিৰ জৰিয়তে অজস্ৰ জনজাতীয় লোকক অসমত আমি মাটিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ। তৃতীয়তে আৰু এটা আমাৰ কাৰণে মাটিটো আমি আমাৰ ল'ৰা ছোৱালীক দি যাব পাৰিম, আমাৰ উত্তৰাধিকাৰীক দি যাব পাৰিম। মাত্ৰ মাটি আমি বেলেগক বিক্ৰী কৰিব নোৱাৰোঁ। অন্য পৰিয়াললৈ, অজনজাতীয় লোকলৈ এই মাটি হস্তান্তৰিত নহ'ব, সেইটোৱেই চৰ্ত। 2 নম্বৰ চৰ্ত, ফৰেষ্টৰ সম্পদ তাক আমি সুৰক্ষিত কৰিব লাগিব। জনজাতিসকলে পৰম্পৰাগতভাৱে ফৰেষ্টক সদায় সুৰক্ষিত কৰি আছে। আজি অসমত ফৰেষ্ট ক'ত আছে? য'ত ট্ৰাইবেল মানুহ আছে তাতেই ফৰেষ্ট আছে। কাৰ্বি আংলঙত ফৰেষ্ট আছে, ডিমা হাছাওত ফৰেষ্ট আছে, BTCত ফৰেষ্ট আছে, ৰাভা হাছঙত ফৰেষ্ট আছে। তো জনজাতি মানুহ আৰু বনাঞ্চলৰ মাজত এক নিবিড় সম্পৰ্ক আছে। মই সকলো হিতাধিকাৰী, সকলো যি পট্টা লাভ কৰিব, মই সকলোকে এটাই আহ্বান যে এই বনাঞ্চলখন আমাৰ, এই ফৰেষ্ট আমাৰ, এই ফৰেষ্টৰ নদ নদী, ইয়াৰ জান জুৰি
ইয়াৰ অন্যান্য সম্পদ এইখিনি আমাৰ সম্পদ ফৰেষ্ট আছে কাৰণে আমাৰ ট্ৰাইবেল পৰিচয়টো আছে গতিকে ফৰেষ্টক সুৰক্ষিত কৰাৰ সংকল্প ল'বলৈ মই সকলোকে আহ্বান জনাই পুনৰবাৰ মই আজিৰ এই বৃহৎ কাৰ্যসূচীত উপস্থিত থকাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ অধ্যক্ষ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আজিৰ এই সভাখনলৈ আদৰণি জনাইছোঁ প্ৰথমে আমাৰ জনজাতীয় স্বাধীনতা সেনানীসকলৰ সাহসী অৱদানৰ প্ৰতি সন্মান জনাই এয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলৰ প্ৰতিশ্ৰুতিত মালাৰ্পণ কৰিছে আটাইকেইগৰাকী সন্মানীয় অতিথি এই কাৰ্যসূচী সম্পন্ন কৰিছে বীৰ শ্বহীদসকল ক্ৰমান্বয়ে শ্বহীদ কাতিৰাম ৰাভা শ্বহীদ জয়া থাউচেন